আপোনালোকে ভাবি আছে শ্ৰী ৰামৰ লগত লগাই শ্ৰী কৃষ্ণৰ লগত লগাই গতিকে আমি হজৰত মোহাম্মদৰ লগত লগাব নোৱাৰিম। এইবোৰ হৈছে মানুহৰ মানসিকতা, এইবোৰ হৈছে আমাৰ মাজৰ বেমাৰ। পাব্লিকে ধৰ্ম নাজানে, পাব্লিকে ধৰ্ম নাজানে নহয়। পাব্লিকে ধৰ্ম জানে নেকি? পাব্লিকক ধৰ্মখিনি কোনে শিকাব এতিয়া? মোল্লা কি পঢ়াব? মোল্লাই জানে কি? মোল্লা মানে হৈছে এটা মূৰ্খ, দুনিয়াত যথা মূৰ্খ। এইবিলাকক মই ভৰি তলত ৰাখো। আমাৰ মুছলমানে অকল হজৰত মোহাম্মদ বুলিয়ে কয়, শ্ৰী নলগায়। সেইকাৰণে মই শ্ৰী লগাই পেলাই ৰাইজক কব বিচাৰি আছো যে আপোনালোকেও শ্ৰী মোহাম্মদ কলে কোনো প্ৰব্লেম নাই। কি খবৰ? ভালে আছে নহয়? আজিৰ এই ভিডিঅ'টো মই অলপ বেলেগ এটা টপিকত বনাই আছো। দৰাচলতে আজিকালি আমাৰ অসমত এজন নতুন পণ্ডিতৰ আৱিৰ্ভাৱ হৈছে। এই পণ্ডিতটো হ'ল কিবা শ্ৰী শ্ৰী কামাল আজাহাৰী নে কিবা এনেকুৱাই নাম। এতিয়া যিয়ে নহওক নামটো, তেওঁ বোলে খুবেই বিখ্যাত, খুবেই বোলে পণ্ডিত, বিশেষকৈ ইছলাম ধৰ্মক লৈ তেওঁ খুবেই কমেণ্ট কৰি থাকে মাজে মাজে। প্ৰায় মই দেখা পাওঁ ফেচবুক আৰু ইউটিউবত প্ৰায় দেখা পায়েই থাকোঁ। যি নহওক, এতিয়া তেওঁ কিমান পণ্ডিত আৰু কিমান শিক্ষিত তেওঁৰ কেইটামান ভিডিঅ' চালে গম পাব। মই কেইটামান ক্লিপছ যোগাৰ কৰিছোঁ, আপোনালোকে নিজে সেই ক্লিপছখিনি চাওক আৰু বুজি লওক যে তেওঁ সঁচাকৈয়ে শিক্ষিত নে পাণ্ডিত্য আপোনালোকে নিজে বুজিব পাৰিব। কৰবাত গৈ পেলাই এটা কম্বল বিলাই পেলাই মই মানুহৰ পৰা প্ৰশংসা বুটলি নুফুৰো। কম্বল বিলাই মই সেই তেনেকুৱা দালি বিলাই চাউল বিলাই কম্বল চাউল বিলাই মই নুফুৰো। সেইবোৰ দালাল বিলাকে কৰে। দালাল বিলাকৰ দালালি কৰাৰ এইটো ৰাস্তা হয়। কম্বল বিলাব, চাউল বিলাব আৰু কিবা কিবি বিলাব। দালালি কৰিব লাগিব না, মানুহৰ লগত ঠগবাজি কৰিব লাগিব। না মই আপোনালোকৰ দৰে মুছলমান নহওঁ। মই আপোনালোকৰ দৰে মুছলমান ডুপ্লিকেট মুছলমান নহওঁ। আপোনালোকৰ দৰে থাৰ্ড ক্লাছ মুছলমান নহওঁ। থাৰ্ড ক্লাছ মুছলমান মই নহওঁ। তই হলি প্ৰথম কথা এটা ফেকু, বুজি পাইছ? মই ধৰ্মগুৰু নহয় নহয়, তোৰ নিচিনা মই ধৰ্মগুৰু মই শয়তানৰ গুৰু। ধৰ্মগুৰু নহয়, তুমি শয়তানৰ গুৰু। শয়তানৰ গুৰু হোৱা এইখিনি কৰিয়ে এতিয়া আপুনি ভাবিছে কি মূৰ্খ মানুহৰ সন্মুখত আপুনি কব আজহাৰীক মই দম দিলো, কথাটো পাতিব নোৱাৰিলে একো। ঠিক আছে, আজহাৰীক মই দম দিলো, আজহাৰীক মই তই কলো। এতিয়া সেই মূৰ্খ বিলাকে আপোনাক লৈ পেলাই ৰুবুল ভাই জিন্দাবাদ গামোচা কেইটামান দিব। আপুনি দুইটাই কওক, শ্ৰী মোহাম্মদ কলেও কোনো প্ৰব্লেম নাই, হজৰত মোহাম্মদ কলেও কোনো প্ৰব্লেম নাই। মই যিহেতু অসমত দেখিছো আমাৰ মুছলমানে অকল হজৰত মোহাম্মদ বুলিয়ে কয়, শ্ৰী নলগায়। সেইকাৰণে মই শ্ৰী লগাই পেলাই ৰাইজক কব বিচাৰি আছো যে আপোনালোকেও শ্ৰী মোহাম্মদ কলে কোনো প্ৰব্লেম নাই। মোল্লা কি পঢ়াব? মোল্লাই জানে কি? মোল্লা মানে হৈছে এটা মূৰ্খ, দুনিয়াত যথা মূৰ্খ। এইবিলাকক মই ভৰি তলত ৰাখো। আৰু আমাৰ ধৰ্মৰ প্ৰতি কিবা আঘাত আহে তেতিয়াহ'লে সেইবিলাক পাব্লিকে ধৰ্ম নাজানে, পাব্লিকে ধৰ্ম নাজানে নহয়। পাব্লিকে ধৰ্ম জানে নেকি? পাব্লিকক ধৰ্মখিনি কোনে শিকাব এতিয়া? আপোনালোকে ভাবি আছে শ্ৰী ৰামৰ লগত লগাই শ্ৰী কৃষ্ণৰ লগত লগাই গতিকে আমি হজৰত মোহাম্মদৰ লগত লগাব নোৱাৰিম। এইবোৰ হৈছে মানুহৰ মানসিকতা, এইবোৰ হৈছে আমাৰ মাজৰ বেমাৰ। এনেতো ইছলাম ধৰ্মত ডাঙৰ ডাঙৰ মুফতি মৌলানাৰ কথা বহুত শুনিছোঁ, কিন্তু এওঁলোকৰ কথা আগে পিছে শুনা নাছিলোঁ। এওঁলোক হয়তো তেনেকুৱা কিবা আসন নাপালে, সেইকাৰণে হয়তো এওঁ এনেকৈ ইছলাম ধৰ্মৰ বিৰুদ্ধে উঠি পৰি লাগিছে। এতিয়া মই নকওঁ যে এওঁ ইছলাম ধৰ্মৰ বিৰুদ্ধে কৈ আছে, আপোনালোকে নিশ্চয় এওঁৰ ভিডিঅ'বোৰ চালে গম পাবই। দৰাচলতে এওঁৰ নতুন নতুন ওলাইছেতো, সেইকাৰণে ছ'চিয়েল মিডিয়াত প্ৰায় এওঁৰ ভিডিঅ' ওলাই থাকে। আৰু এটা ধৰ্মৰ বিষয়ে যেতিয়া কথা ক'ব তেতিয়াতো আপুনি ভাইৰেল হৈ পৰে। আৰু এওঁ ভালকৈ জানে যে মই এনে কেতিয়াও ফেমাছ হ'ব নোৱাৰিম, সেইকাৰণে সি এটা ধৰ্মৰ বিপক্ষে এনেকৈ কথা কয়। এতিয়া সি বেলেগ ধৰ্মৰ বিপক্ষে নকৈ নিজৰ ধৰ্মটোৰে কিবা ক্ৰুটি মূৰ্তি এই হাবি জাবি উলিয়াই এনেকৈ কথা কৈয়ে থাকে, আগে পিছে কৈয়ে থাকে। আৰু সেইকাৰণে সি ছ'চিয়েল মিডিয়াটোকে ভালকৈ বাছি লৈছে, কাৰণ ছ'চিয়েল মিডিয়াৰ জৰিয়তে মানুহ সহজতে ভাইৰেল হ'ব পাৰে, সহজতে বিখ্যাত হ'ব পাৰে। এই কথাটো এওঁ ভালকৈ জানে, আৰু সেইকাৰণে হয়তো তেওঁ এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে। আৰু নিজ ধৰ্মটোৰ প্ৰতিয়ে তেওঁৰ কিমান সন্মান আছে এওঁৰ ভিডিঅ'বোৰৰ পৰা বুজিবই পাৰি। এওঁ কিমান শিক্ষিত, কিমান পণ্ডিত, এওঁৰ ভিডিঅ'বোৰ চালে বুজিব পাৰি যে তেওঁ কিমান পণ্ডিত। আপোনালোকে নিজে সেই ভিডিঅ' ক্লিপছকেইটা চাওক, যিকেইটা মই আপোনালোকৰ কাৰণে যোগাৰ কৰিছোঁ। এইখিনি চালে আপোনালোকে নিশ্চয় বুজি পাব যে তেওঁ সঁচাকৈয়ে ধৰ্মৰ প্ৰতি কিমান আসক্ত, তেওঁ নিজ ধৰ্মৰ প্ৰতি কিমান দায়বদ্ধ। এইখিনি কথা আৰু বেছি বাৰে বাৰে কৈ থাকিব নালাগে, আপোনালোকে ভালকৈ জানে, বুজি পায়, আপোনালোকে নিশ্চয় শিক্ষিত। গতিকে মই আৰু বাৰে বাৰে কৈ নাথাকোঁ, আজিলৈ ইমানতে সমাপ্ত কৰোঁ। আৰু এনেকুৱা ধৰণৰ পণ্ডিতবোৰৰ পৰা আপোনালোক ছ'চিয়েল মিডিয়াত অলপ আঁতৰতে থাকিব পৰাপক্ষত,
কাৰণ এনেকুৱা ধৰণৰ পণ্ডিতবোৰেই সমাজত বিষবাষ্প বিয়পায়। আপোনালোকে এওঁলোকৰ পৰা পৰাপক্ষত আঁতৰে আঁতৰে থাকিব। এওঁলোকৰ ভিডিঅ'ৰ পৰা আপোনালোক যিমান পাৰে আঁতৰে আঁতৰে থাকক আৰু নিজৰ কৰ্মত ব্যস্ত হৈ থাকক। অন্যথাই কিন্তু আপোনালোকৰ মগজুটো এওঁলোকৰ ভিডিঅ' চাই এওঁলোকৰ দৰেই ঢিলা হৈ পৰিব আৰু আপোনালোকে এটা সময়ত ইহঁতৰ সুৰ মিলাব ধৰিব। যিদিনাখন আপোনালোকে এওঁলোকৰ সুৰ মিলাব, তেতিয়া বুজিব পাৰিব যে আপোনালোকৰো ব্ৰেইনটো ৱাছ হ'ব ধৰিছে, আপোনালোকৰো মগজুটো ঢিলা হ'ব ধৰিছে। গতিকে পৰাপক্ষত আপোনালোকে এনেকুৱা ধৰণৰ সমাজকৰ্মীবোৰৰ পৰা, এনেকুৱা ধৰণৰ বিষবাষ্প বিয়পোৱা পণ্ডিতবোৰৰ পৰা অলপ আঁতৰে আঁতৰে থাকক। আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।